সালাকাটি সমষ্টিৰ বাবে আজি কাৰিগাঁৱত আমি এটা দলীয় কাৰ্যালয় আমি মুকলি কৰিছোঁ যাতে ইয়াত থাকি পেলাই আমাৰ দলীয় কাম কাজবিলাক কৰি যাব পাৰে কাৰণ এইবাৰৰ সালাকাটিৰ যিটো নিৰ্বাচন এই নিৰ্বাচনটো আকৰ্ষণীয় এটা নিৰ্বাচন হ'ব 17 বছৰ আজি বিপিএফৰ নেতৃত্বত চৰকাৰ চলিছিলে এই চৰকাৰৰ বিকল্প মানুহবিলাকে বিচাৰি যোৱাবাৰ প্ৰমোদ বড়োক মানে ৰাইজে সমৰ্থন কৰিছিলে আৰু যাৰ বাবে প্ৰমোদ বড়ো চৰকাৰ গঠন কৰিব পাৰিছে এইবাৰ সকলো জাতি জনগোষ্ঠীয়ে কৈছে যে প্ৰমোদ বড়োৰ দৰকাৰ ইউপিপিএলৰ চৰকাৰ বুলি কৈছে কাৰণ প্ৰমোদ বড়োৰ নেতৃত্বাধীন যি চৰকাৰ সেই চৰকাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰি আছে আমাৰ বিটিআৰত 26টা জাতি জনগোষ্ঠী আছে এই 26টা জাতি জনগোষ্ঠীৰ কাৰণে ভিজন ডকুমেণ্ট বনাই কাম কাজবিলাক কৰি আছে আজি যদি আমি সান্তালীৰ যদি কথা কওঁ সান্তালী শিক্ষকসকলক প্ৰথমতে বছৰত 10,000হে টকা দিয়া হৈছিল প্ৰমোদ বড়ো চৰকাৰ আহাৰ লগে লগে 24,000 কৰা হৈছে মাহত যাতে তেওঁলোকে 2,000 হলেও যাতে নিয়মীয়াকৈ পাব পাৰে তাৰ কাৰণে প্ৰমোদ বড়ো চৰকাৰে কাম কৰিছে আজি এই কাৰিগাঁৱত সাহিত্য সভাৰ কাৰণে ভৱন নিৰ্মাণ কৰি দিছে জয়পুৰত সান্তালী সাহিত্য পৰিষদৰ কাৰণে ভৱন বনাই দিয়া হৈছে সিধুকানু মুৰ্মুৰ মূৰ্তি স্থাপন কৰা হৈছে বৰণ হাজদা ডাঙৰীয়াৰ ইয়াত মূৰ্তি স্থাপন কৰা হৈছে আমাৰ কাৰিগাঁৱৰ ওচৰতে বিৰছা মুণ্ডাৰ 10 কোটি টকাৰ ভৱন বনাই থকা হৈছে এইকাৰণে আমাৰ সকলো মানুহবিলাকে বুজি পাইছে যে ইউপিপিএল দলে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰে এইকাৰণে এইবাৰ সালাকাটিৰ যিটো পৰিষদীয় যি নিৰ্বাচন এই নিৰ্বাচনত আমি জয়যুক্ত হ'ব পাৰিম এই নিৰ্বাচনটো আমাৰ কাৰণে সালাকাটিৰ কাৰণে এটা গুৰুত্বপূৰ্ণ এটা নিৰ্বাচন কাৰণ সালাকাটি অঞ্চলত বহু ধৰণৰ আন্তঃগাঁথনিৰ অভাৱ হৈ আছে উচ্চ শিক্ষা অনুষ্ঠান বুলিবলৈ আমাৰ সালাকাটিত নাই সালাকাটিৰ এনটিপিচি কেন্দ্ৰ কৰি ইয়াত চিমেণ্ট উদ্যোগ হ'ব পাৰে যাতে নিবনুৱা যুৱক যুৱতীসকলে যাতে কৰ্মসংস্থাপন পায় আজি সালাকাটিত ডাঙৰ হস্পিটেল নাই সেইকাৰণে আমি সালাকাটিত এতিয়া মডেল হস্পিটেল আমি দিছোঁ টেণ্ডাৰ চলি আছে কুৰ্চাকাটিত সাব হেল্থ চেণ্টাৰ ধৰমপুৰত সাব হেল্থ চেণ্টাৰ নিউ বাছবাৰীত সাব হেল্থ চেণ্টাৰ এনেকুৱা বিভিন্ন অঞ্চলত সাব হেল্থ চেণ্টাৰ আৰু কাৰিগাঁৱত সালাকাটিত মডেল হস্পিটেল নিৰ্মাণৰ যি টেণ্ডাৰ সেই টেণ্ডাৰবিলাক চলি আছে গতিকে এইবাৰ এই অঞ্চলৰ ৰাইজে বুজি পাইছে ইউপিপিএলকে ভোট দিব লাগিব ইউপিপিএলেহে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰি আছে গতিকে এই সালাকাটিটো বিপুল ভোটত আমি জয়ী হ'ম এইবাৰ পাৰ্টিয়ে মোক টিকেট দিছে মই আশা কৰোঁ যে ৰাইজৰ সমৰ্থন পাম কিয়নো এই সালাকাটি সমষ্টিটো পূৰ্বে পূব কোকৰাঝাৰ বিধানসভা সমষ্টিৰ কিছু অঞ্চল অন্তৰ্ভুক্ত হৈছিলে এতিয়া 3 নম্বৰ কোকৰাঝাৰ যি সমষ্টি ইয়াৰ সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল গতিকে ইয়াত আমি সহজেই আমি জয়যুক্ত হ'ব পাৰিম কিয়নো আমি ইয়াত এতিয়া সালাকাটি হাইস্কুলত 7 কোটিৰ নতুন এটা বিল্ডিং দিছোঁ ধৰতি আৱা গ্ৰাম উৎকৰ্ষ অভিযানৰ পৰা ল'ৰাবিলাকৰ কাৰণে ছোৱালীবিলাকৰ কাৰণে হোষ্টেল নিৰ্মাণ কৰা হৈছে কালিপুখুৰীত 3.5 কোটি টকাৰ স্কুলৰ বিল্ডিং দিয়া হৈছে তাতো ল'ৰাবিলাক আৰু ছোৱালীবিলাকৰ কাৰণে হোষ্টেল দিয়া হৈছে এনেকুৱা বিভিন্ন ধৰণৰ স্কুল হস্পিটাল ৰাস্তা ঘাট আমি নিৰ্মাণ কৰি আছোঁ বালাজান তিনিআলি কালিপুখুৰীত চাম্পা হৈ পেলাই বাসুগাঁৱত যোৱা ৰাস্তাটো আমি অসমমালাত সোমাই দিছোঁ বিভিন্ন ধৰণৰ ইয়াত ৰাস্তাৰ উন্নয়নমূলক কাম কৰি আছে গতিকে এইবাৰৰ ৰাইজ সালাকাটিৰ ৰাইজে ইউপিপিএলক ভোটদান কৰিব স্যাৰ এতিয়া যে আপোনাৰ সালাকাটিৰ সমষ্টিত বিপিএফৰ প্ৰাৰ্থী এজন আছে মানে ধীৰাচাঁদ বসুমতাৰী কিন্তু আপোনাৰ কৈ আছে যে সি এইবাৰ হাৰিব আৰু অহা বাৰ ইলেকশ্যনৰো হাৰিব আৰু আপোনাৰ লগত বা এজনো মানুহ নাই বুলি কৈ আছে চাওক তেখেতে এই কথাটো কিয় ক'ব লগা হ'ল তেখেতে ভয় খাইছে যে স্বতঃস্ফূৰ্তভাৱে বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি সালাকাটিত ইউপিপিএল দলত জইনিং হৈ আছে দিনক দিনে সেইকাৰণে হয়তো তেখেতে ভাবিছে যে এইবাৰ আৰু মই সালাকাটিত সমষ্টিত মই হাৰি যাম কিয়নো তেখেতে আগত জিএছপিৰ লগত হাৰিছিলে এতিয়াও সেইকাৰণে ভয় খাইছে এইবাৰ ইউপিপিএলৰ হাতত তেখেতে পৰাস্ত হ'ব পাৰে সেইকাৰণে তেখেতে বিভিন্ন ধৰণৰ কথা কৈ আছে ছ'চিয়েল মিডিয়াত দেখিছোঁ মই এইবিলাক কথা ক'ব মই নিবিচাৰোঁ কাৰণ আমি এনেকুৱা নীতি আদৰ্শত আমি বিশ্বাস নকৰোঁ তেখেতে গম পাইছে সালাকাটি সমষ্টিত আমি কি কাম কৰি আছোঁ এইফালে কাৰিগাঁৱৰ অলপ মানে ওচৰত যেটো মালসিং রোড এই মালসিং রোডত মই মালসিং রোডত আউডাংলৈকে যোৱা ৰাস্তাটো মই কৰি দিছোঁ
এতিয়া নিউ বাছবাৰীত এতিয়া সাব হেল্থ চেণ্টাৰ ইয়াত স্থাপন কৰা হ'ব কাৰিগাঁৱৰ অলপ দূৰত আমি আৰু মই RIDFৰ এটা ৰাস্তা দিছোঁ নিউ বাছবাৰীৰ ওচৰত তো এনেকুৱা এইফালেও কৰিছোঁ আৰু চালাকাটি মনচৰগাঁও ভুটিয়াপাৰা তিয়াজুৰি হালুৱাদল এনেকুৱা বিভিন্ন জায়গাত আমাৰ কাম চলি আছে বহুত গাঁৱত মই মডেল অংগনবাড়ী দিছোঁ বহুত গাঁৱত মই মন্দিৰ দিছোঁ বহুত গাঁৱত মই ৰাস্তা দিছোঁ তেনেকুৱা বিভিন্ন ধৰণৰ অসম চৰকাৰৰ পৰা এজন MLA যি পায় এইবিলাক মই আমাৰ এই অঞ্চলত কাম কৰি আছোঁ উপৰঞ্চি বিটিআৰৰ সন্মানীয় চিফ ডাঙৰীয়াৰ পৰা কেইবাটাও আঁচনিৰ যোগেদি মোৰ সমষ্টিত চালাকাটি সমষ্টিত কাম কৰি থকা হৈছে গতিকে তেখেতে মানে ভাবিছে যে এইবাৰ আৰু মই জিকিব নোৱাৰিম সেইকাৰণে তেখেতে বিভিন্ন ধৰণৰ কথাবিলাক কৈ আছে সেইকাৰণে মই ক'ব খোজোঁ যে ৰাইজে দেখিছে 26টা জাতি জনগোষ্ঠীৰ কাৰণে এই চৰকাৰে কাম কৰিছে যোৱাকালি আপোনালোকে দেখিবলৈ পাইছে যেনেকৈ সান্তালী আমাৰ ভাষা শিক্ষক আছে তেনেকুৱাকৈ যোৱাকালি 14টা LP স্কুলত কোচ ৰাজবংশী ভাষা শিকোৱাৰ ব্যৱস্থাটো যোৱাকালি হৈ গ'ল এতিয়া কোচ ৰাজবংশী ৰাইজে মানে আপ্লুত হৈছে তেওঁলোকে কৈছে অসম চৰকাৰে কৰা নাই এইটো কাউন্সিলে কৰি দিছে তাৰ কাৰণে কাউন্সিলক তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছে এনেকুৱা 26টা জাতি জনগোষ্ঠীৰ কাৰণে মিউজিয়াম সংগ্ৰহালয় কৰাৰ ব্যৱস্থাটো কৰিছে কাৰিগাঁও পাৰ হৈ পেলাই চাম্পা বজাৰৰ ওচৰত 18টা ভাষাৰ এতিয়া ইয়াত কিতাপ উলিওৱা হৈছে আমি ভাষা শিকিব পাৰোঁ এটা জাতি আনটো জাতিৰ জনগোষ্ঠীৰ ভাষা আমি এতিয়া শিকিব পাৰিম এইবিলাক কাম আমাৰ ইয়াত হৈছে সমন্বয় কৰাৰ ক্ষেত্ৰত কাম কৰি আছে গতিকে BPF এইবিলাক কাম কৰা নাছিল গতিকে তেওঁলোকে দেখিছে যে এইবাৰ আমাৰ লগত ৰাইজ নাই গতিকে তেওঁলোকে তেনেকুৱা প্ৰলাপ বকি আছে